মাহে রমজানৰ চাঁদ দেখাৰ লগে লগে প্ৰথম ৰাতিয়েই তিনিটা হাৰামৰ পৰা পৰহেজ কৰাটো জৰুৰী হয়। এই তিনিটা হাৰাম কাম ইমানেই ভয়ানক হয়, ইমানেই ভয়ংকৰ হয়, যাৰ দ্বাৰা গোটেই মাহৰ ৰোজা বৰবাদ হৈ যায়, তাৰাবি বৰবাদ হৈ যায়, তসবিহ তাহলিল বৰবাদ হৈ যায়, সদকা খাইৰাত সকলো আমাল বৰবাদ হৈ যায়, দুআ বেআসৰ হৈ যায়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মাহে ৰমজান আহিছে ৰহমত লৈ, বৰকত লৈ, মাহে ৰমজান আহিছে নাজাত লৈ, মাহে ৰমজান আহিছে মাগফিরাত লৈ। আল্লাহ রব্বুল আলামিন এই মাহে রমজান আমাক দান কৰিছে, পবিত্ৰ মাহ আমাক দান কৰিছে, আমাক নাজাত কৰিবলৈ, আমাক মাগফিরাত কৰিবলৈ, আমাৰ জীৱনত শান্তি দিবলৈ, ইহকাল পৰকালত কামিয়াবি দান কৰিবলৈ। আমি যদি এই মাহত ৰোজা ৰাখিছো, তাৰাবি নামাজ পঢ়িছো, সদকা খাইৰাত কৰিছো, লগতে কিছুমান এনেকুৱা ভয়ংকৰ পাপত আমি লিপ্ত আছো, যাৰ দ্বাৰা আমাৰ নেক আমলসমূহ গোটেই বৰবাদ হৈ গ'ল। এজন বান্দা গোটেই মাহটো ৰোজা ৰাখিলে, তাৰাবি নামাজ পঢ়িলে, জাকাত আদায় কৰিলে, সদকা খাইৰাত কৰিলে, খুদা নাখাস্তা এই তিনিটা হাৰাম কামত যদি সেইজন ব্যক্তি লিপ্ত থাকিল, তাৰ এই গোটেই মাহৰ ইবাদত বৰবাদ হৈ গ'ল। নাউজুবিল্লাহ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি জানিব লাগিব এই তিনিটা হাৰাম কাম কি হয়, যাৰ পৰা আমি বাচি থকাটো অত্যন্ত জৰুৰী হয়, যাৰ দ্বাৰা নেকিসমূহ বৰবাদ হৈ যায়, দুআসমূহ বেআসৰ হৈ যায়। এক নম্বৰত তিনিটা বস্তু, হাসাদ, বুগজ আৰু নফরত। হাসাদ মানে হৈছে হিংসা কৰা। অন্তৰত আনৰ প্ৰতি হিংসা থকাটো ইমানেই বেয়া হয়, ইমানেই ভয়ংকৰ হয়, যাৰ দ্বাৰা নেকিসমূহ বৰবাদ হৈ যায়, দুআসমূহ বেআসৰ হৈ যায়, জীৱনত অশান্তি নামি আহে, কোনো দুআই কবুল নহয়। আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিদৰে জুয়ে শুকান খৰি জ্বলাই ছাই কৰি দিব পাৰে, ঠিক তেনেদৰে অন্তৰত যদি আপোনাৰ হাসাদ থাকে, আনৰ প্ৰতি হিংসা থাকে, আপোনাৰ নামাজ, ৰোজা, সদকা খাইৰাত, যিমান ইবাদত আছে, যিমান নেকি আছে, সকলো নেকিসমূহ খাই শেষ কৰি দিয়ে, দুআসমূহ বেআসৰ হৈ যায়, জীৱনত অশান্তি আহে। পবিত্ৰ ৰমজানুল মুবাৰক আহিছে শান্তিৰ বাৰ্তা লৈ, বৰকত লৈ, ৰহমত লৈ, নাজাত লৈ, মাগফিরাত লৈ। এই মাহৰ আৰম্ভণিতে প্ৰথম ৰাতিয়েই মই নিজৰ অন্তৰ পৰিষ্কাৰ কৰি দিব লাগিব। আনৰ প্ৰতি হিংসা ভাৱ আমি ৰাখিব নোৱাৰি, বুগজ ৰাখিব নোৱাৰি, নফরত ৰাখিব নোৱাৰি, ঘিন ৰাখিব নোৱাৰি। এগৰাকী মহিলা এজন আল্লাহৰ ওলিৰ ওচৰত যায় আৰু যাই কৈ আছে, হুজুৰ, মই দিনে ৰাতিয়ে আল্লাহৰ ইবাদত কৰো, 5 ওয়াক্তৰ নামাজ পঢ়ো, তাহাজ্জুদৰ নামাজ পঢ়ো, সদকা খাইৰাত কৰো, কিন্তু আল্লাহ তাআলাই মোৰ দুআসমূহ কবুল কিয় নকৰে? মোৰ জীৱনত বিপদ আপদ কিয়? হুজুৰ, মোৰ প্ৰশ্ন হল যে মই আল্লাহৰ ইমানেই ইবাদত কৰো যে এনি টাইম আল্লাহৰ ধান্দাতে থাকো, সাংসাৰিক কাজ কৰ্মৰ বাহিৰে মই এনি টাইম আল্লাহৰ ইবাদত কৰি থাকো, কিন্তু আল্লাহ তাআলাই মোৰ দুআসমূহ কবুল কিয় নকৰে? মোৰ নামাজ, ৰোজা, সদকা খাইৰাতবোৰ আল্লাহ কবুল নকৰে নেকি? ইয়াৰ বিপৰীতে মোৰ চুবুৰীয়া এগৰাকী মহিলা, তেওঁ ভালকৈ আল্লাহৰ ইবাদতো নকৰে, সদকা খাইৰাতো নকৰে, কিন্তু তেওঁলোকৰ জীৱনত দেখোন শান্তি। হুজুৰ, কাৰণটো কি মই জানিব বিচাৰিছো। আল্লাহৰ ওলিজন মহিলাগৰাকীৰ কথাতেই বুজি পালে যে মহিলাগৰাকীৰ অন্তৰত কিমান হিংসা, আনৰ প্ৰতি হিংসা, দুশ্মনী, নফৰতে ভৰপূৰ হৈ আছে। আল্লাহৰ ওলিজনে মহিলাগৰাকীক বুজাবলৈ এটা উদাহৰণ দিলে। এগিলাচ পানী আনিলে, পৰিষ্কাৰ পানী, খাব পৰা স্পেচিয়েল পানী আনি ৰাখি দিলে আৰু বিষ লৈ আহিলে আৰু এগিলাচ পৰিষ্কাৰ পানীত এক টোপাল বিষ এৰি দিলে আৰু মহিলাগৰাকীক ক'লে যে আপুনি পানীখিনি খাই দিয়ক। মহিলাগৰাকী চাই আছে যে পানী আনা হৈছে, স্পেচিয়েল পানী হয়, ভাল পানী খাব পাৰি, কিন্তু তাতে আকৌ বিষ দিয়া হৈছে। হুজুৰ, এই পানী দেখোন বিষ আছে, কেনেকৈ খাব পাৰি? এই পানীটো খালে মই মৰি যাম। আল্লাহৰ ওলিজনে মহিলাগৰাকীক বুজাই যে এতিয়াহে পইণ্টত আহিছা, তুমি নামাজ পঢ়িছা, ৰোজা ৰাখিছা, সদকা খাইৰাত কৰিছা, যিমান নেক আমল কৰিছা, তোমাৰ জীৱনৰ নেক আমলসমূহ এই গিলাচত থকা পৰিষ্কাৰ পানীৰ দৰে। সুবহানাল্লাহ।
তোমাৰ নেক আমল এই গিলাসত থাকা স্পেশাল পানীৰ দৰে পৰিষ্কাৰ পানীৰ দৰে হয় ইয়াৰ মিসাল হয় আৰু তোমাৰ অন্তৰত থাকা আনৰ প্ৰতি হিংসা বিদ্বেষ ঘিন নফরত এইবোৰ হৈছে এই পৰিষ্কাৰ এক গিলাস পানীত এক টোপাল বিষৰ দৰে যি দৰে এক গিলাস পৰিষ্কাৰ পানীত এক টোপাল বিষ থাকাৰ কাৰণে এই পানী খোৱাৰ উপযুক্ত নহয় ঠিক তেনেদৰে তোমাৰ অন্তৰত হিংসা বিদ্বেষ থাকাৰ কাৰণে তোমাৰ জীৱনৰ যিমান নেক আমল আছে এই আমলসমূহ আল্লাহৰ ওচৰত গ্ৰহণযোগ্য নহয় নাউজুবিল্লাহ তোমার অন্তর যদি তুমি পরিষ্কার নকরা সাফা নকরা আনের প্রতি হিংসা বিদ্বেষ ঘিন এইবোৰ যদি তোমার অন্তৰত থাকে আল্লাহ তাআলা তোমার আমলসমূহ কবুল নকৰে তোমাৰ দোয়া বেআসৰ হৈ যাব তোমাৰ জীৱনত অশান্তি নামি আহিব মহিলা গৰাকী লগে লগে আল্লাহৰ ওলিজনৰ ওচৰত তওবা কৰিলে আৰু দোয়া কৰিবলৈ ক'লে হুজুৰ আপুনি মোৰ কাৰণে দোয়া কৰিব মই যাতে আনৰ প্ৰতি কোনোদিনে হিংসা নকৰো বিদ্বেষ নকৰো বুগজ নাৰাখো সেই কাৰণে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল পবিত্ৰ ৰমজানুল মুবাৰক আহিছে পবিত্ৰ ৰমজানুল মুবাৰকৰ প্ৰথম ৰাতি আমি নিয়ত কৰি লও আজিৰ পৰা মোৰ অন্তৰত কাৰো প্ৰতি হিংসা বিদ্বেষ নাথাকে ইয়াৰ পৰা মোৰ অন্তৰ পৰিষ্কাৰ কৰি দিও ধুই মুছি শেষ কৰি দিও মই কাৰো লগত দুশ্মনী নকৰো কোনো মানুহক মই ঘিন নকৰো মোৰ অন্তৰ যদি পৰিষ্কাৰ হৈ যায় মোৰ আমলসমূহ কবুল হ'বলৈ আৰম্ভ হ'ব মোৰ দোৱাসমূহ কবুল হ'বলৈ আৰম্ভ হৈ যাব মোৰ যিমান ইবাদত হ'ব আল্লাহ তাআলা সকলো ইবাদত কবুল কৰিব আল্লাহৰ ইবাদত আৰু বেছি বেছি কৰিবলৈ ইচ্ছা যাব প্ৰথম আমলটো হৈছে মাহে ৰমজানৰ আৰম্ভণিত আমাৰ অন্তৰ পৰিষ্কাৰ কৰো হিংসাৰ পৰা আনৰ প্ৰতি দুশ্মনী কৰাৰ পৰা আনক ঘিন কৰাৰ পৰা যদি এইখিনিৰ পৰা আমি বাচি যাও আল্লাহ তাআলা আমাৰ ইবাদতসমূহ কবুল কৰিব নহলে গোটেই দিন কষ্ট কৰি রোজা ৰাখিছো তাৰাবি নামাজ পঢ়িছো ৰাতি ৰাতি থিয় হৈ তাহাজ্জুদৰ নামাজ পঢ়িছো কোৰআনৰ তিলাওয়াত কৰিছো যাকাত আদায় কৰিছো সদকা খায়ৰাত কৰিছো এই গোটেই ইবাদত যদি আমাৰ অন্তৰ পৰিষ্কাৰ নাথাকে অন্তৰত যদি হিংসা বিদ্বেষ নফরত থাকে আমার গোটেই ইবাদতসমূহ বরবাদ হৈ যাব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আমাৰ প্ৰথম কাম হৈছে আমাৰ অন্তৰ এইবোৰ বস্তুৰ পৰা পৰিষ্কাৰ কৰা 2 নম্বৰত আমি যি পাপৰ পৰা বাচি থাকিব লাগিব ৰমজানৰ প্ৰথম ৰাতি আমি প্ৰতিজ্ঞা কৰিব লাগিব ইয়া আল্লাহ এই ভয়ংকৰ পাপত যাতে মই লিপ্ত নহও ৰমজান মাহত যাতে কমসে কম এই ৰমজানৰ উচিলাই মই এনেকুৱা ভয়ংকৰ পাপৰ পৰা যাতে বাচি যাব পাৰো গোটেই জীৱন যাতে এই পাপৰ পৰা বিৰত থাকিব পাৰো আল্লাহ মোক তৌফিক দিয়া আল্লাহৰ ওচৰত আমি দোয়া কৰিব লাগিব নিজে প্ৰতিজ্ঞা কৰিব লাগিব নহলে এই ভয়ংকৰ পাপত যদি লিপ্ত হও আমাৰ নেক আমল বৰবাদ হৈ যাব নামাজ রোজা সদকা খায়রাত সকলো বরবাদ হৈ যাব রমজান মাহৰ দৰে এক পবিত্ৰ মাহ পোৱাৰ পিছত যদি আমাৰ গুনাহবোৰ মাফ নহয় আমি যদি পবিত্ৰ হ'ব নোৱাৰো আমাৰ দৰে দুৰ্ভোগী আৰু কোন হ'ব পাৰে আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিন এখন মসজিদ নববীৰ সিৰিত উঠি আছিল খুতবা দিয়াৰ কাৰণে মসজিদ নববীৰ সিৰিত উঠি আছিল আৰু তিনিবাৰ আমিন আমিন বুলি ক'লে সাহাবাসকল আচৰিত হল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তিনিবাৰ আমিন আমিন বুলি কিয় ক'লে অলপ পিছত খুদিলে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপোনাৰ তিনিবাৰ আমিন আমিন কৈ থাকা শুনিলো কাৰণটো কি আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উত্তৰত কয় মই যেতিয়া প্ৰথম সিৰিত ভৰি উঠাও তেতিয়া হযরত জিবৰাইল আলাইহিস সালাম এই জায়গাত উপস্থিত আছিল আৰু কৈ আছিল ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়া পবিত্ৰ ৰমজানুল মুবাৰক হয় যাৰ জীৱনত ৰমজান মাহ পোৱাৰ পিছতো ৰমজানৰ দৰে এটি আজিম বৰকতময় মাহ পোৱাৰ পিছতো নেক আমল কৰি নামাজ রোজা কৰি সদকা খায়রাত কৰি আল্লাহৰ সন্তুষ্টি হাসিল কৰিব নোৱাৰিলে হেজন বদবখত হয় হেজন কমিনা হয় হেজন ধ্বংস হৈ যাক তেতিয়া মই কৈছিল আমিন দ্বিতীয়বাৰ যেতিয়া মই দ্বিতীয় সিৰিত ভৰি উঠাও তেতিয়া হযরত জিবরাইল আলাইহিস সালামে কৈ আছিল ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিজন ব্যক্তি তাৰ জীৱনত তাৰ পিতৃ মাতৃ কোনোবা এজন বা দুজনকে জিন্দগী অৱস্থাত পাইছে আৰু পিতৃ মাতৃৰ খিদমত কৰি জান্নাত লাভ কৰিব নোৱাৰিলে জান্নাত হাসিল কৰিব নোৱাৰিলে হেজন বদবখত হয় হেজন ধ্বংস হৈ যাক তেতিয়া মই কৈছিল আমিন
তৃতীয়বাৰ হযরত জিবরাইল আলাইহিস সালামে কৈ আছে, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যিজনে আপোনাৰ নাম শুনাৰ পিছতো, ৰাসূলৰ নাম শুনাৰ পিছতো দুরুদ নপঢ়িলে সেইজন কমিনা হয়, সেইজন বদবক্ত হয়, সেইজন কৃপণ হয়, সেইজন ধ্বংস হৈ যাক। তেতিয়া মই কৈছিলো আমিন। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, পবিত্ৰ ৰমজানুল মুবাৰক আহিছে, ৰহমত লৈ, বৰকত লৈ, নাজাত লৈ। এই মাহত আমি বেছিকৈ আল্লাহৰ ইবাদত কৰি নামাজ, ৰোজা, সদকা, খায়ৰাতৰ দ্বাৰা আল্লাহৰ সন্তুষ্টি হাসিল কৰিব লাগে। লগতে কিছুমান ভয়ংকৰ পাপৰ পৰা আমি বাচি থাকিব লাগে, যিবোৰ পাপ কৰিলে নেক আমলসমূহ বৰবাদ হৈ যায়। চুগলি বহুত ভয়ংকৰ পাপ হয়, ইয়াৰ দ্বাৰা ঘৰ সংসাৰ দেশ পৰ্যন্ত বৰবাদ হৈ যায়। ইমাম গাজ্জালি ৰহমাতুল্লাহ আলাইহি লিখিছে, তবে তাবিনৰ যুগত আগতে বান্দি কিনিবলৈ পায়, গোলাম কিনিবলৈ পায়। আগতে এনেকৈ প্ৰচলন চলিছিল, মানুহক গোলাম ৰাখিছিল, বান্দি ৰাখিছিল। এজন ব্যক্তি বান্দি কিনিবলৈ বজাৰত গ'ল, গৈ দেখিলে বৰ ধুনীয়া সুন্দৰী যুৱতী বান্দি হয়। তেতিয়া মালিকক সুধিলে, তেওঁৰ দাম দৰ সুধিলে আৰু তেওঁৰ ডিটেইলছ ললে। তেতিয়া মালিকে কৈ আছে, মোৰ বান্দিৰ কোনো অসুবিধা নাই, কাজ কৰ্ম ভালকৈ কৰে, তুমি যি কবা সেয়াই কৰিব। কিন্তু কথা হ'ল তাৰ মাজত এটা দুখ আছে, সেয়া হৈছে তেওঁ চুগলি কৰে। যিজনে কিনিব গ্ৰাহকে তেওঁ চিন্তা কৰি আছে, চুগলিহে কৰে, কথা লগাই ফুৰে, ইয়াৰ দ্বাৰা মোৰ কোনো প্ৰব্লেম নাই, কাজ কৰ্ম যদি ভালকে কৰে হৈ যাব, মোৰ কথা নাই। সেই বুলি এই বান্দি কিনি ললে, কিনি ঘৰত লৈ আহিল। আহি প্ৰথম কেইদিন বাৰু ঠিকেই আছে, কাজ কৰ্ম ভালকে কৰি আছে, কথা লগোৱা নাই। কিন্তু তাৰ অভ্যাসটো কথা লগাই ফুৰা, এই অভ্যাসটোতো আছেই। কিছুদিন যোৱাৰ পিছত তাৰ সেই মনত ফুল ফুটিল, চুগলিৰ ফুল ফুটিল, আৰু মনত আহিলে, খেয়াল আহিল যে মই চুগলি কৰিব লাগে, কথা লগাই ফুৰিব লাগে। প্ৰথমতে গ'ল ঘৈণীয়েকৰ ওচৰত, মালিকিনীৰ ওচৰত, যাই কৈ আছে, এটা কথা নহয়, মই আপোনাৰ ঘৰত আহিছো, আপোনালোকে মোক কিনি আনিছে, আপোনাৰ ঘৰত খাইছো, কাজকৰ্ম কৰিছো, আপোনালোকৰ প্ৰতি আমাৰ এটা ভাল ভাৱ আছে, এটা হক আছে। আপোনাৰ গিৰিয়েকে অমুক ঠাইত ছোৱালী এজনীক ভাল পায়। মই যদিও প্ৰথমতে বিশ্বাস কৰা নাছিলো, কিন্তু নিজ চকুৰে দেখিছো নহয়। আপুনি এটা কাম কৰিব, যদি মোৰ কথা আপুনি বিশ্বাস নকৰে, আপুনি নিজে প্ৰমাণ কৰি চাব। এই কথা ঘৈণীয়েকক কৈ দিলে। এইফালে আকৌ গিৰিয়েকৰ ওচৰত আহিছে, মালিকৰ ওচৰত আহিছে, আহি কৈ আছে যে মহাশয়, আপুনি মোক কিনি আনিছে, মই আপোনাৰ গোলাম হয়, আপোনাৰ প্ৰতি মোৰ এটা শ্ৰদ্ধা আছে, আপোনাৰ প্ৰতি মোৰ এটা হক আছে, আপোনাৰ ভাল চিন্তাটো মই কৰিবই লাগিব। মালিকে সুধিলে, কি হ'ল, কি ক'ব বিচাৰিছা? তেওঁ তেতিয়া কৈ আছে, চুগলিখোৰ ছোৱালীজনীয়ে কৈ আছে যে আপোনাৰ ঘৈণীয়েকে পৰ পুৰুষৰ লগত প্ৰেম কৰে, পৰকীয়া প্ৰেম কৰে। আপুনি যদি মোৰ কথা বিশ্বাস নকৰে, আপুনি প্ৰমাণ কৰি চাব। আপুনি ৰাতি যেতিয়া শুয়ে, টোপনি যায়, আপুনি অলপ সাৱধানে যাব। মই ইমানখিনিলৈকে শুনিছো যে এতিয়া খালি আপোনাক ৰাস্তাৰ পৰা সাইড কৰা চিন্তা কৰি আছে, আপোনাক ৰাস্তাৰ পৰা আঁতৰাই দিলেই তেওঁলোকৰ ৰাস্তা ক্লিয়াৰ। এই কথা গিৰিয়েকৰ কাণত লগাই দিলে, এইফালে জুই জ্বলাই দিলে। আকৌ ঘৈণীয়েকৰ ওচৰত আহিছে, আহি কৈ আছে যে এটা কথা, আপুনি যদি ভাবিছে যে আপোনাৰ গিৰিয়েক আপোনাৰ নিজৰ হৈ থাকক, আপোনাৰে আপোন হৈ থাকক, আপুনি এটা কাম কৰিব লাগিব। সেয়া হৈছে, অমুক ঠাইত মই এজন বেজক চিনি পাওঁ, কবিৰাজ, তেওঁ তাবিজ দিয়ে। আপুনি এটা কাম কৰিব লাগিব, মই শুনিছো যে গিৰিয়েকৰ মূৰৰ চুলি লাগে, 3ডাল চুলি লাগে। যদি চুলি নি আপুনি দিব পাৰে, তেতিয়াহ'লে তেওঁ তাবিজ বনাই দিব, আপোনাৰ গিৰিয়েক আপোনাৰ গোলাম হৈ থাকিব, গোটেই জীৱন আপোনাৰ বাধ্য হৈ থাকিব। আৰু মহিলাগৰাকীও কথাখিনি মাইণ্ড কৰি আছে যে কথাখিনি হয় নেকি, প্ৰমাণ কৰিও চাব লাগিব। ইফালে গিৰিয়েকো প্ৰমাণ কৰাৰ ধান্দাতে আছে। ৰাতি যেতিয়া শুয়ে, গিৰিয়েকে এতিয়া ইমান মৰম মহব্বতৰ এটা সংসাৰ আছিল, কোনেও কাকো এৰি থৈ নাখায়, কতো নোকোৱাকে নাযায়, ইমান মৰম মহব্বতৰ এটা সংসাৰ। এতিয়া দুইজনৰ অন্তৰতে ঘিণ আহি গ'ল, নফৰত আহি গ'ল, ভয় আহি গ'ল, ইজন সিজনৰ প্ৰতি ভয়। গিৰিয়েক যেতিয়া ৰাতি শুয়ে, বিচনাৰ তলত তলোৱাৰ লৈ শুইছে। ঠাণ্ডা ৰাখিব লাগিব, পৰীক্ষা কৰিব লাগিব যে মোক মাৰে নেকি সঁচাকৈ। তেওঁ যেতিয়া ৰাতি শুইছে, বিচনাত তলত তলোৱাৰ লৈ শুই গৈছে।
টোপনি যোৱা নাই কিন্তু নাক বজাই আছে, নাক বজাই শুই আছে, টোপনিৰ ফেকশন কৰিছে। সঁচাকৈয়ে মহিলাগৰাকী তেওঁৰ ঘৈণীয়েক যেতিয়া দেখিলে গিৰিয়েকে নাক বজাই শুই আছে, তেওঁ চিন্তা কৰিলে হয় এতিয়া কিজানি টোপনি গৈছে, মই এতিয়াই খোজোক তেওঁৰ চুলি কাটি লওঁ। চুৰি ওলাই লৈ আহিল নহয়। যেতিয়া ঘৈণীয়েকে চুৰি লৈ আহিছে, লাহেকে চকু মিলি যেতিয়া দেখা পালে স্পষ্ট প্ৰমাণ হয় ছোৱালীজনীয়ে কোৱা কথাখিনি সত্য হয়, এওঁ দেখোন এতিয়া মোক মাৰিবলৈ আহিছে, সেই বুলি লগে লগে বিচনাৰ তলৰ পৰা তলুৱাৰ ওলাই ঘৈণীয়েকক মাৰি পেলালে, কতল কৰি দিলে। আল্লাহু আকবার, কিমান ভয়ংকৰ এটা কাণ্ড হৈ গল। যেতিয়া ঘৈণীয়েকৰ ঘৰৰ মানুহে গম পালে যে জোৱায়ে আমাৰ ছোৱালীক কাটি পেলাইছে, তেওঁলোক আহি পেলাই আকৌ গিৰিয়েকক কতল কৰি দিছে, জোৱায়েকক মাৰি পেলাইছে। সেই বুলি দেখা পাই গাঁৱৰ মানুহ ইখন গাঁও সিখন গাঁৱৰ লগত কাজিয়া লাগি তেজৰ নৈ বৈ গল। আল্লাহু আকবার, কিমান ভয়ানক এটা কাণ্ড হৈ গল। কৰ পৰা হৈছে? সেইজনী ছোৱালী, চুগলিখোৰ ছোৱালীজনীৰ কাৰণে, যিনেকি কথা লগাইছিল, মিছা মিছি কথা লগাই সংসাৰত অশান্তিৰ সৃষ্টি কৰিছিল, তেজৰ নৈ বৈ গৈছিল। গতিকে চুগলি বহুত ভয়ংকৰ পাপ হয়, ইয়াৰ দ্বাৰা অশান্তিৰ সৃষ্টি হয়। নেক আমল সমূহ যিজনে চুগলি কৰে, মানুহৰ কথা লগাই ফুৰে, নামাজ পঢ়ক, ৰোজা ৰাখক, সদকা খাইৰাত কৰক, গোটেই নেক আমল বৰবাদ হৈ যায়। কোনো ইবাদত আল্লাহৰ দৰবাৰত কবুল নহয়, গ্ৰহণযোগ্য নহয়। আমি সাৱধান হ'ব লাগিব যাতে মই চুগলি নকৰো, কাৰোবাৰ গিবত নকৰো, কাৰোবাৰ সমালোচনা নকৰো। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় গিবত কৰাটো মৃত ভায়েকৰ, নিজৰ মৃত ভায়েকৰ মাংস খোৱাৰ দৰে হয়। নাউজুবিল্লাহ। চুগলি আৰু গিবত এইবোৰ বস্তুৰ পৰা আমি পৰহেজ কৰিব লাগিব। ৰমজানৰ প্ৰথম ৰাতিয়েই আমি নিয়ত কৰি লওঁ, ইয়া আল্লাহ, এই পবিত্ৰ মাহৰ উছিলাই মোৰ অন্তৰৰ পৰা এইবোৰ পাপ তুমি মুছি দিয়া, মোক পৰিষ্কাৰ কৰি দিয়া। মই যাতে কাৰোবাৰ চুগলি নকৰো, মই যাতে কাৰোবাৰ সমালোচনা নকৰো, গিবত নকৰো, নহলে নেক আমল গোটেই বৰবাদ হৈ যাব। 3 নম্বৰত যিটো বস্তুৰ পৰা আমি বাচি থাকিব লাগিব সেয়া হৈছে তাকাব্বুৰ, ঘমণ্ড। তাকাব্বুৰি কৰা, অহংকাৰী কৰা ইমানেই ভয়ংকৰ পাপ হয় যাৰ দ্বাৰা নেকিসমূহ বৰবাদ হৈ যায়। নামাজ, ৰোজা, সদকা খাইৰাত সকলো আমল বৰবাদ হৈ যায়, দুআ বেআসৰ হৈ যায়। ইয়াৰ দ্বাৰা দিন ও দুনিয়াত আমাৰ অশান্তি আছে, আমাৰ সমাজতো আমাৰ অশান্তি আছে, ঘৰ পৰিয়ালত অশান্তি আছে। যদি অহংকাৰী মোৰ অন্তৰত থাকে, অহংকাৰ যদি মোৰ লিবাস মই বনাই লওঁ, তেতিয়াহ'লে মই ইহকালো মোৰ বৰবাদ কৰিলো, পৰকালো মই বৰবাদ কৰিলো। কাৰণ এই তাকাব্বুৰ, আল কিবরিয়াউ লিরাব্বিনা সিফাতুন বিহি আজিমাতুন, তাকাব্বুৰ একমাত্ৰ আল্লাহৰ লিবাস হয়, এয়া কোনো মানুহে পৰিধান কৰিব নোৱাৰে। মানুহ হৈছে এক টোপাল নাপাক পানীৰ সৃষ্টি। এই মানুহে যদি তাকাব্বুৰ কৰে, আল্লাহ ৰব্বুল আলামিন তাৰ প্ৰতি লানত কৰে, আল্লাহৰ ফেৰেশতাসকলে লানত কৰে। যিজনে তাকাব্বুৰ কৰে, ঘমণ্ড কৰে, আল্লাহ তাআলা লানত হয়, আল্লাহ তাআলাৰ ফেৰেশতাসকলে তাৰ প্ৰতি লানত কৰে। তুমি কি লৈ অহংকাৰী কৰিছা? এই মাটিৰ দেহালৈ। তোমাৰ গোটেই বস্তু দেখোন আল্লাহ দান কৰিছে, আল্লাহৰ বিনা হুকুমে তুমি একোৱে কৰিব নোৱাৰা। তুমি কি লৈ অহংকাৰী কৰিছা? এজন আল্লাহৰ ওলি এক ডাকুৰ লগত মুলাকাত হৈ গল। ডাকুজনে আল্লাহৰ ওলিজনক মাৰিব খুজিছিল, কৈছিল মই তোমাক মাৰি পেলাম। আল্লাহৰ ওলিজনে কয় তুমি কোন হয়? তুমি মোক একো কৰিব নোৱাৰা, আল্লাহৰ বিনা হুকুমে তুমি মোক একোৱে কৰিব নোৱাৰা, মই তোমাক ভয় নকৰো। সেই ডাকুজনে কৈ আছে তুমি মোক চিনি পোৱা নাই, মই কোন হয়? তুমি মোক চিনি পোৱা নাই, সেইকাৰণে এনেকৈ কৈ আছা। আল্লাহৰ ওলিজনে কয় মই তোমাক ভালকৈ চিনি পাইছো, তুমি হৈছা এটা পায়খানাৰ মিচিং, তুমি এটা পায়খানাৰ মেচিন হয়। তুমি গোটেই দিন কষ্ট কৰি কাজকৰ্ম কৰিছা, তুমি ইনকাম কৰিছা, খাইছা, সেয়া পায়খানা বনাইছা, পায়খানা কৰি তুমি ক্লিয়াৰ কৰিছা, তুমি এটা পায়খানাৰ মেচিন হয়। তুমি কি লৈ ঘমণ্ডি কৰিছা? আল্লাহৰ ওলিজনৰ এই ভাষ্য শুনাৰ লগে লগে ডাকুজনে কৈছে মই তোমাক মাৰি পেলাম। আল্লাহৰ ওলিজনে কৈ আছে তুমি ঠিক আছে মোক মাৰি পেলাবা, ঠিক আছে, তুমি যি পাপ কৰি আছা, তুমি যে মানুহক মাৰ্ডাৰ কৰা, তুমি তোমাৰ ঘৰৰ মানুহক এইবোৰ জনাইছানে? তেওঁলোকে জানেনে? বোলে অ জানে, সবেই জানে। আল্লাহৰ ওলিজনে কৈ আছে তুমি যে তোমাৰ শক্তিৰ ঘমণ্ডত, তোমাৰ তাকতৰ ঘমণ্ডত তুমি এইবোৰ কাজকৰ্ম কৰি আছা, তুমি তো এদিন মৰিব লাগিব, আল্লাহৰ ওচৰত জবাব দিব লাগিব। তুমি তোমাৰ ঘৰত যাই সুধি চোৱাচোন, তোমাৰ এই পাপৰ কোনোবা ভাগী হয়নে? তোমাৰ পৰিবাৰ, তোমাৰ মাক, তোমাৰ ল'ৰা ছোৱালী
কোনোবাই এই দায় ল'বনে তুমি যে পাপ কৰি আছা তেওঁ যাই সঁচাকৈ কয় ঠিক আছে আপুনি ইয়াত ৰৈ থাকক মই সুধি আহিম ঘৰত যাই সুধিলে কোনো পাপৰ ভাগি নহয় বিবিয়ে কৈ আছে তুমি মোক বিয়া পাতি আনিছা মোক খুৱাবই লাগিব তুমি চুৰ কৰি আনা ডকাইতি কৰি আনা কাৰোবাক মাৰ্ডাৰ কৰা তুমি জানা তোমাৰ পাপ তোমাৰ কান্ধত মোক কিয় জাপি দিব খুজিছা তুমি মোক যেনেকে পাৰা মোক খুৱাবই লাগিব মাকে কৈ আছে মই তোক সৰুৰ পৰা লালন পালন কৰিছো মই কষ্ট কৰি ডাঙৰ দীঘল কৰিছো তই এতিয়া চুৰ কৰিছা ডকাইতি কৰিছা তই জানা হে পাপৰ ভাগি মোক নবনাবি লৰা ছোৱালী একে উত্তৰ দিছে আপুনি আমাক জন্ম দিছে কি কৰি খুৱাইছে আপুনি জানে আপোনাৰ পাপৰ ভাগি আমি হ'ব নোৱাৰো তাকত আৰু শক্তিৰ ঘমণ্ডত যদি পাপ কৰিছো হে পাপৰ ভাগি কোনো নহয় আৰু তাকাব্বুৰ বিশেষকৈ আমি কোনো কৰিব নালাগে ভয়ংকৰ পাপ হয় তাকাব্বুৰ কৰা অহংকাৰী কৰা ভয়ংকৰ পাপ হয় শক্তিৰ ঘমণ্ড কৰা টকাৰ ঘমণ্ড কৰা এইবোৰৰ দ্বাৰা নেকিসমূহ বৰবাদ হৈ যায় দুনিয়া ও আখিৰাত বৰবাদ হৈ যায় আল্লাহ তাআলা লানত আহে আমি সকলো ধৰণৰ পাপৰ পৰা আল্লাহৰ ওচৰত তওবা কৰিব লাগিব পবিত্ৰ ৰমজানৰ উছিলাই যাতে আমি সকলো ধৰণৰ পাপৰ পৰা বাচি যাব পাৰো আল্লাহৰ ওচৰত আমি দুআ কৰো ৰমজানৰ প্ৰথম জুন দেখাৰ লগে লগে আমি আল্লাহৰ ওচৰত দুআ কৰো আল্লাহুম্মা আহিল্লাহু আলাইনা বিল আমনি ওয়াল ঈমান ওয়াস সালামাতি ওয়াল ইসলাম আল্লাহৰ ওচৰত দুআ কৰো আৰু সকলো ধৰণৰ পাপৰ পৰা তওবা কৰিলো ইয়া আল্লাহ এই বছৰ এই পবিত্ৰ ৰমজানৰ উছিলাই আজিৰ তাৰিখৰ পৰা তুমি মোক মাফ কৰি দিয়া সকলো পাপৰ পৰা যাতে গোটেই জীৱন বাচি যাব পাৰো ৰমজান আহিছে শান্তিৰ বাৰ্তা লৈ ৰমজান আহিছে ৰহমত লৈ ৰমজান আহিছে বৰকত লৈ এই মাহত আমি পৰিষ্কাৰ হও অন্তৰ পৰিষ্কাৰ কৰো হিংসা কিনা বিদ্বেষৰ পৰা আনৰ প্ৰতি বুঘজ ৰাখাৰ পৰা দুশ্মনী ৰাখাৰ পৰা কাৰোবাৰ প্ৰতি ঘিন কৰাৰ পৰা আমাৰ অন্তৰ পৰিষ্কাৰ কৰি লও চুৰি চুগলিৰ পৰা গিবতৰ পৰা আমি বাচি যাও আল্লাহৰ ওচৰত তওবা কৰো তাকাব্বুৰ ঘমণ্ডৰ পৰা অহংকাৰীৰ পৰা আমি তওবা কৰি লও ভৱিষ্যতে যাতে এনেকুৱা পাপ আমি নকৰো তেতিয়া আল্লাহ ৰাব্বুল আলামিন আমাৰ ইবাদতসমূহ কবুল কৰিব আমাৰ রোজাসমূহ কবুল হ'ব তাৰাবিৰ নামাজ কবুল হ'ব সদকা খায়ৰাত যাকাতসমূহ কবুল হ'ব আল্লাহ রাব্বুল আলামিন এই পবিত্র রমজানের উসিলাই আমার জীবনের সকলো পাপ মোচন করে দিয়ক আমাক বেশি বেশি আল্লাহর ইবাদত করি আল্লাহর সন্তুষ্টি হাসিল করার তৌফিক দান করুক সকলে কো আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু